সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ যেহেতু বিভিন্ন জিলাত আগতে অত্যন্ত গৰমৰ বাবে বিদ্যালয়ৰ যি সময়সূচী হেতু আগুৱাই দিয়া হৈছিল ৰাতিপুৱা দিয়া হৈছিল তো বৰ্তমান অসমৰ প্ৰায়বিলাক জিলাতে দেখা গৈছে যি মানে বতৰৰ যি অৱস্থা অৰ্থাৎ বৰষুণ হয় আৰু যেটো টেম্পাৰেচাৰ হেতু বহুত কমি গৈছে ঠাণ্ডা হৈছে অলপ তো এই কাৰণে অসমৰ কিছুমান জিলাত বিদ্যালয়ৰ যি সময়সূচী ৰাতিপুৱা আছিল এটো আগৰ নৰ্মেল টাইমত দিয়া হৈছে তো ঠিক তেনেকুৱাকৈ অসমৰ এখন জিলাত বিশেষকৈ এই গুৰুত্বপূৰ্ণ নোটিছখন দিছে কি লিখিছে চাওক যে ইন দ্য ইন্টাৰেষ্ট অফ দ্য ষ্টুডেন্টস এণ্ড প্ৰিভেইলিং নৰ্মেল টেম্পাৰেচাৰ this office order number DS dated 23/9/2024 is hereby withdrawn and the timing of all categories educational institutions government and private under Morigaon district will be settled from its normal time অর্থাৎ যিমান বিলাক সৰকাৰি আৰু বেসৰকাৰি শিক্ষানুষ্ঠান আছে সকলো বিলাকৰ যি টাইমিং আছিল ৰাতিপুৱা হেতু উঠাই লোৱা হৈছে আৰু এতিয়া পৰা নৰ্মেল টাইমত বিদ্যালয়সমূহ বহিব অৰ্থাৎ 9 বজাৰ পৰা আৰু এটো কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব চাইলক দিস order comes into force with effect from 7th October 2024 and shall remain until further order অৰ্থাৎ এই নোটিছখন 7 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব আৰু ভৱিষ্যতলৈ এটো বাহাল থাকিব অৰ্থাৎ এতিয়াৰ পৰা 9টা বজাতে বিদ্যালয় বহিব দিস has the approval of district commissioner মৰিগাঁও তো এটো মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ পৰা এপ্ৰুভ কৰা হৈছে তো চাব পাৰিছে 5/10/2024 তাৰিখে ওলাইছিল নোটিছখন তো এটো আছিল গুৰুত্বপূৰ্ণ এটা খবৰ ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ